ছাতিত আছোঁ, বৰষুণ দি আছে, গম পাইছেনে? মই ছাতিৰ তলত আছোঁ, বৰষুণ দি আছে। আৰু আপোনালোকক এটা দেখাম, মানে মই ক'লোঁ না, কৰ্মজীৱনত মানৱ জীৱনত যেতিয়া কাম কৰিবলৈ নিষ্ঠা থাকে, মানুহে কিমান কি কৰিব পাৰে। এতিয়া বৰষুণ দি আছে, কিন্তু আপোনালোকে চাব, এয়া চাওক, এইটো মই বাৰীৰ পিছফালে আহিছোঁ, খেতিত লাগিছে সেইজন ব্যক্তি মই দেখাম, জুম কৰি দিম, কেমেৰাটো আকৌ বৰষুণত তিতিব পাৰে। তিতি চাইছেনে নাই? সেই মানুহজন এইয়া চাওক, খেতিত লাগি আছে, গম পাইছে? সেইটো মানুহ পূৰা তিতি কামত লাগি আছে। আৰু মই ইয়াৰ পৰিৱেশ দেখাম আপোনালোকক। কৰ্মনিষ্ঠা আৰু সাধনা মানুহৰ মুখেৰে নহয়, হাতে কামেহে মানুহৰ জীৱন বেলিকা পৰিচালিত হয়, গম পাইছে? সেইকাৰণে মই কওঁ, এতিয়া আপোনালোকে সেই লুঙিটো দেখি ক'ব যে সেই মিয়াই কাম কৰি আছে বুলি, কিন্তু উপায় নাই, বাধ্য পৰি গ'লোঁ যে এয়া চাওক, তিতি মানুহজনে কাম কৰি আছে, খেতি কৰি আছে। এয়া আপোনালোকে চাওক, দেখিছে? তিতি মানে উপায় নাই, মই ছাতিৰ তলত আছোঁ, ছাতি আৰু শুনিছে ওপৰত মেঘৰ গুণ, মানে মেঘৰ গৰ্জন শুনি আছে। আৰু তাৰ পাছত এই মানুহজন চাওক, এই মানুহজন এনেকৈ, এই ভাই পানী তিতি আছে কিয়? কৰিবই লাগিব, আচ্ছা, মানে কৰিবই লাগিব। চাওক, নেৰানেপেৰা বৰষুণ নেওচি এইজন মানুহ, এয়া চাব, মানে ইয়াত মানে বিয়াৰ সভা ৰবা দিয়া নহয় মানুহজনে, বিয়াৰ সভা ৰবা দিয়া নহয়। মই মানে বিয়াৰ সভা ৰবা দিয়া নহয়। মই ইয়াৰে পৰা উঠি পেলাই মই কেমেৰাটো কৰি দিম, উপায় নাই। এয়া চাওক, বিয়া সভা ৰবা নহয় এইটো। অলপ দিনৰ পিছত ইয়াত লমালমে জিকা, কেৰেলা সকলোখিনি ইয়াত হ'ব। এয়া চাওক, দেখিছে? বৰষুণ দি আছে, কিন্তু আমি গম পাইছে। গতিকে এয়া হৈছে কৰ্মনিষ্ঠা আৰু সাধনা হ'লে মানুহে ৰ'দ বৰষুণ নেওচিও মানুহ আগুৱাই যাব পাৰে। মই আপোনালোকৰ মাজত ৰুদ অসম পেজৰ পৰা এই বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু পৰপক্ষত আপোনালোক অনুপ্ৰাণিত হ'বৰ বাবে এই বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা হৈছে। থেংক ইউ ছ' মাছ। জয় আই অসম, জয় জুবিন দা।